নমস্কাৰ পিআই আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনতা ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত সাংবাদিকগৰাকীক সেই উদ্দেশ্যে বৃহস্পতিবাৰে সন্ধিয়া বঙাইগাঁও সদৰ চহৰখনৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে সংগঠনটোৰ কৰ্মীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত সাংবাদিক পৰাগ ভূঞাক সেই উদ্দেশ্যে বৃহস্পতিবাৰে সন্ধিয়া বঙাইগাঁও সদৰ চহৰখনৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে সংগঠনটোৰ কৰ্মীসকলে আনহাতে হাতশিঙিমাৰী আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা প্ৰেছ ক্লাবতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় জিলাখনৰ প্ৰায় 20গৰাকী সাংবাদিকে বন্তি প্ৰজ্বলনেৰে সাংবাদিক প্ৰয়াত পৰাগ ভূঞা প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা পৰিলক্ষিত হয় আনহাতে শীঘ্ৰে দোষীক উচিত শাস্তিৰ দাবী কৰে সংগঠনটোৰ কৰ্মীসকলে তিনিচুকীয়াৰ কাকপথাৰ নিজৰ বাসগৃহৰ সন্মুখতেই দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত হৈছিল জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা যোৱাকালি মৃত্যু হয় পৰাগ ভূঞা আৰু তাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে বিভিন্ন দল সংগঠনে ৰাজ্যৰ সাংবাদিকসকলৰ নিৰাপত্তা প্ৰদান কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে সংগঠনসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত সাংবাদিক পৰাগ ভূঞা সেই উদ্দেশ্যে বৃহস্পতিবাৰে সন্ধিয়া বঙাইগাঁও সদৰ চহৰখনৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে সংগঠনটোৰ কৰ্মীসকলে বঙাইগাঁৱৰ উপৰিও হাতশিঙিমাৰী আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা প্ৰেছ ক্লাবতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় জিলাখনৰ প্ৰায় 20গৰাকী সাংবাদিকে বন্তি প্ৰজ্বলনেৰে সাংবাদিক প্ৰয়াত পৰাগ ভূঞাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় প্ৰয়াত পৰাগ ভূঞা প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে অন্যায় অবিচাৰ দুৰ্নীতিৰ বিৰুদ্ধে খুব সবল কণ্ঠৰে মাত মাতি অহা নিৰ্ভীক আৰু সত্যবাদী সাংবাদিক কাকপথাৰৰ মাননীয় পৰাগ কুমাৰ ভূঞাৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডক আমি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু অনতিপলমে এই হত্যাকাণ্ড সংঘটিত কৰা দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এয়া আচলতে এজন সাংবাদিককে হত্যা নহয় এয়া সমগ্ৰ অসমৰ সংবাদ গোষ্ঠীৰ ওপৰত এক দমন নমাই আনিব বিচৰা হৈছে যোৱা 6 বছৰত 2014 চনৰ পৰা 2020 চনলৈকে গৌৰী লংগেশকে ধৰি ভাৰতবৰ্ষত 40গৰাকী সাংবাদিকক হত্যা কৰা হ'ল যি সময়ত মাত্ৰ কেইদিনমান আগতে অন্নম গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিলে সেই সময়ত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্বকে আদি কৰি সকলোৱে ৰাউচি জুৰি কান্দিছিলে আৰু কৈছিলে যে এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক দমন এয়া অগণতান্ত্ৰিক বুলি তেওঁলোকে কৈছিলে কিন্তু আজিলৈকে এই মুহূৰ্তলৈকে পৰাগ কুমাৰ ভূঞাৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ কোনো প্ৰতিক্ৰিয়া আমি কিন্তু চৰকাৰৰ এজনৰ বৰমূৰীয়াৰ পৰা আমি দেখিবলৈ নাপালোঁ ইয়ে প্ৰমাণ কৰে যে এই হত্যাকাণ্ডত চৰকাৰখন কোনোবা নহয় কোনোবা প্ৰকাৰে জড়িত হৈ আছে আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ সাংবাদিকসকলৰ ওপৰত অসমৰ সাংবাদিক গোষ্ঠীৰ ওপৰত এক প্ৰেছাৰ ক্ৰিয়েট কৰিব বিচাৰিছে যাতে সাংবাদিকসকলে সংবাদ গোষ্ঠীয়ে যাতে চৰকাৰ বিৰোধী যিবিলাক কথা চৰকাৰ বিৰোধী জনসাধাৰণৰ জনবিৰোধী যিবিলাক নীতি চৰকাৰৰ ইয়াৰ যাতে প্ৰতিবাদ নকৰে তাৰ কাৰণে সাংবাদিকসকলৰ ওপৰত দমন নীতি নমাই আনিব বিচাৰিছে গতিকে এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু অনতিপলমে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে কোনো এজন দোষীও যাতে হাৰি যাব নোৱাৰে কাৰণ অসমৰ সংবাদ গোষ্ঠীৰ কাৰণে অসমৰ সাংবাদিকসকলৰ কাৰণে আজিৰ দিনটো এক কলা দিন হিচাপে অভিহিত হৈ থাকে সঁচাকৈ এটা দুখৰ দিন
গতিকে আজিৰ দিনটোতেই কাকপথাৰৰ সাংবাদিক, প্ৰতিদিন টাইমছৰ সাংবাদিক আৰু তিনিচুকীয়া জিলা প্ৰেছ ক্লাবৰ উপসভাপতি পৰাগ ভূঞাদেৱক নৃশংসভাৱে হত্যা কৰা হৈছে। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি আঘাত সানিছে, সঁচাকৈয়ে ই অতি দুখ লগা আৰু অতি ভয়াৱহতা আৰু অতি কৰুণ ঘটনা। গতিকে আমি এনেধৰণৰ ঘটনাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু সেয়েহে আজি গুৰুজনাৰ পবিত্ৰ জন্মস্থান এই আকাশীগংগাৰ তীৰত তেখেতৰ পবিত্ৰ স্মৃতি সোঁৱৰণ কৰি এগছি বন্তি প্ৰজ্বলন কৰিছে আমাৰ বৰতদ্ৰৱা প্ৰেছ ক্লাবে আৰু লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা আগবঢ়োৱা হৈছে। আমি অসম গভৰ্ণমেণ্টৰ তথা ভাৰত চৰকাৰক, অসম চৰকাৰ তথা ভাৰত চৰকাৰক ইয়াকেই ক'ব বিচাৰোঁ যে গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ, সাংবাদিকৰ যি তেওঁলোকৰ নিৰাপত্তা, সেই নিৰাপত্তা তেওঁলোকে প্ৰদান কৰিব লাগে। কাৰণ ইয়াৰ আগতেও কমলা শইকীয়া, পৰাগ দাস, বিভিন্ন সাংবাদিক হত্যা হৈছে, কিন্তু আজিলৈকে তাৰ কোনো সুবিচাৰ নহ'ল। গতিকে এই সকলোবিলাক নিৰাময় কৰিবৰ বাবে সাংবাদিকসকলক যাতে উপযুক্তভাৱে ৰক্ষণাবেক্ষণ দিব পাৰে চৰকাৰে, তাৰ বাবে আমি আজি এই দুখৰ দিনতে আমি অসম চৰকাৰলৈ আমি আবেদন জনাইছোঁ যাতে সকলো সাংবাদিকে নিষ্ঠাৰে, সাহসেৰে সমাজৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ যাতে জীৱনৰ নিৰাপত্তা থাকি তেওঁলোকে সুন্দৰভাৱে সমাজখনৰ বাবে কাম কৰি সমাজক যাতে আগুৱাই লৈ যাব পাৰে, এই আমাৰ কামনা। এই সংবাদ মাধ্যম আজি কিছুদিনৰ আগতে যোৱা নৱেম্বৰ মাহৰ 8 তাৰিখে অসমৰে এগৰাকী সুসন্তান সাংবাদিক ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক চুচুৰাই বান্ধি তেওঁক জেললৈ, কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। এয়া সাংবাদিক নিগ্ৰহৰ ঘটনা। এইখন অসমতে সাংবাদিক কমলা শইকীয়াক হত্যা কৰা হৈছিল। এইখন অসমতে সাংবাদিক পৰাগ দাসক হত্যা কৰা হৈছিল। এইখন অসমতে সাংবাদিক মুছলেম উদ্দিনক হত্যা কৰা হৈছিল। এইখন অসমতে সাংবাদিক অনিল মজুমদাৰক হত্যা কৰা হৈছিল। আৰু যোৱাকালিও তিনিচুকীয়াৰ কাকপথাৰত নিজ ঘৰৰ সমীপত এখন পাত কঢ়িওৱা ট্ৰাকে মহতিয়াই নিছিল সত্যনিষ্ঠ সাংবাদিক প্ৰতিদিন টাইমৰ পৰাগ কুমাৰ ভূঞাক। আমি এই দুখৰ মুহূৰ্তত সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ মৃত্যুত তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ প্ৰতিগৰাকী সাংবাদিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ দাবী আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। অসমৰ সাংবাদিকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা দিবই লাগিব। এই সংবাদ মাধ্যম আজি কিছুদিনৰ আগতে যোৱা নৱেম্বৰ ইয়াৰ লগে লগে PA আপডেটৰ পৰা মই জনক দেখে বিদায় লৈছোঁ। পৰৱৰ্তী অধিক খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PA নিউজ। ধন্যবাদ।